কৰি আছে আপোনালোকৰ ৰাজনৈতিকৰণ কৰি আছে আজি মই কেন্দ্ৰীয় গৃহমন্ত্ৰী যিজন আজি দেৰগাঁৱত পুলিচ একাডেমি ইনগ্ৰেট কৰিবলৈ আহিছে তেওঁক মই মাত্ৰ এটা চমু নমুনা দেখাবলৈ বিচাৰিছোঁ যে অসম আৰক্ষীক কেনেদৰে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একদম ইলিগেল কাম তেওঁলোকৰ পৰা কৰাই আছে অসম আৰক্ষীসকলক ৰাজনৈতিক অস্ত্ৰ দৰে ব্যৱহাৰ কৰি তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰি আছে তেওঁলোকৰ ফাইল বেয়া কৰি আছে তেওঁলোকৰ প্ৰমোশ্যন হোৱা সুবিধাখিনি তাত তেওঁলোকে বাধা দি আছে আৰু বাৰম্বাৰ মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান নিৰ্দেশ দি অসম আৰক্ষী আৰু আমাৰ গুৱাহাটী ন্যায়ালয়ৰ মাজত সংঘাত হওক সেই পৰ্যায়লৈ গৈ আছে বাৰম্বাৰ গুৱাহাটী হাইকোৰ্টে সুপ্ৰিম কোৰ্টে অসম আৰক্ষীক বাৰম্বাৰ নিৰ্দেশ দি আছে যে আপোনালোকে আইন উলংঘন নকৰিব আপোনালোকে আইনটো ইলিগেলি ইণ্টাৰপ্ৰেট নকৰিব বাৰম্বাৰ কঠোৰ নিৰ্দেশ দিয়ে গৈ আছে তথাপিও বৰ্তমানৰ মুখ্যমন্ত্ৰী আজি অসম আৰক্ষীৰ পৰা এনেদৰে কাম কৰাইছে নগাঁৱত দুজন আৰক্ষীৰ ওপৰত বৰ আক্ৰমণ হ'ল তেওঁলোকক কেনেদৰে মাৰিলে পিটিলে সেইসকলক ক'ত গ'ল যিসকলৰ নাম অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ল'লে তাৰ ভিতৰত সেই 8জন মানুহ যিসকলে পুলিচক ধৰিছে ডিঙিত এনেকৈ হাত দিছে এনেকৈ পাঞ্চ কৰিছে কিক কৰিছে তেওঁলোকৰ মেচিন গান কাঢ়ি লৈ গৈছে সেইসকলক অসম আৰক্ষী নধৰে কিয় কি তেওঁলোকে বিজেপি দলৰ সদস্য আৰু আজি এজন অধিবক্তাক মুখপাত্ৰ মাত্ৰ এটা টুইটৰ কাৰণে আমাক যি খবৰ দিছে এটা টুইটৰ কাৰণে লখিমপুৰৰ পৰা ইমান পুলিচ বাহিনী আহিছে কিন্তু যেতিয়া নগাঁও যেতিয়া 2জন কনষ্টেবলৰ ওপৰত ইমান বেয়াকৈ তেওঁলোকক আজি অসম আৰক্ষী এনে একো সন্মান নাই মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক নমুনা দিছোঁ কি চাওক এয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব অসম আৰক্ষীৰ বেয়া ব্যৱহাৰ কি যেতিয়া 2জন আৰক্ষীৰ ওপৰত আক্ৰমণ হয় তেতিয়া মুখ্যমন্ত্ৰী নিমাতিকনীয়া হৈ থাকে যেতিয়া 2জন আৰক্ষীৰ ওপৰত আক্ৰমণ হয় আজি কি মানৱ ডেকা ভগৱান নেকি আজি কি পীযুষ হাজৰিকা ডাঙৰীয়া ভগৱান নেকি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভগৱান নেকি আজি গোটেই বিজেপি দলটো ভগৱান নেকি অসমৰ মানুহে আৰক্ষীক পিটিব পাৰে কিন্তু ভগৱানৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে ভগৱানৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে মানৱ ডেকা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে পীযুষ হাজৰিকা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে আৰু বিজেপি দল হ'লে পুলিচক পিটিব পাৰে এয়া বাৰ্তা দিবলৈ বিচাৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এয়া বাৰ্তা দিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰী এয়া বাৰ্তা আজি অসম আৰক্ষীক দিবলৈ বিচাৰিছে কি তোমালোকৰ 2জন সতীৰ্থসকলক বিজেপি দলে মাৰিব পাৰে পিটিব পাৰে কিন্তু তোমালোকে নিমাত হৈ থাকিবা আৰু যদি অসম আৰক্ষীক আমি ইলিগেল অৰ্ডাৰ দিওঁ যি অৰ্ডাৰ তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰিব যি অৰ্ডাৰ তেওঁলোকৰ প্ৰমোশ্যনত বাধা দিব যি অৰ্ডাৰ তেওঁলোকৰ ওপৰত পিছত গৈ কেছ হ'ব যি অৰ্ডাৰ পিছত গৈ গুৱাহাটী হাইকোৰ্ট সুপ্ৰিম কোৰ্টত তেওঁলোকে হাজিৰ হ'ব লাগিব এনেধৰণৰ কামখিনি কৰাইছে এনেধৰণৰ কামখিনি কৰি আজি কাক তেওঁলোকে বিপদত পেলাইছে অসম আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেদৰে অসম আৰক্ষীক ব্যৱহাৰ কৰি অসম আৰক্ষীসকলক বিপদত পেলাই আছে আৰু সেইকাৰণে আৰক্ষীসকলৰ আজি তেওঁলোকেও জানে যে তেওঁলোকৰ পৰা ইলিগেল কাম কৰাই আছে কিন্তু তেওঁলোকে বাধ্য তেওঁলোকে ক'ব পৰা নাই কিন্তু আমি গম পাইছোঁ আমি খবৰ পাইছোঁ আজি সেইকাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজি এইখিনি বাৰ্তা কওক আপোনালোকৰ সতীৰ্থসকলক সোধক কি গৃহমন্ত্ৰী আপোনালোকে পুলিচ একাডেমি দেৰগাঁৱত এইখিনি কথা শিকাবলৈ গৈছে নেকি কি বিজেপিয়ে ইলিগেল কাম কৰালে আপোনালোকে মানি থাকক নিমাত হৈ থাকক আৰু 2জন সতীৰ্থৰ ওপৰত কোনোবা আক্ৰমণ কৰাৰ আগতে সুধিব লাগে কি আপোনালোকে বিজেপি নে বিজেপি নহয়
আৰু যদি বিজেপি হয় তেতিয়া নিমাত হৈ থাকিব লাগে সেইটোৱে কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত